নমস্কাৰ সকলোকে, গুড ইভিনিং। আজি লগৰজনী আহিলে আইতাকক লৈ, মানে ময়ে নিমন্ত্ৰণ দিলোঁ, যিহেতু তাই আইতাক ফুৰিবলৈ আহিছিলে গুৱাহাটীলৈ। তাই লখিমপুৰ যাওঁতে লৈ আহিছিলে। তাৰপিছত কাইলৈ যিহেতু আইতা যাবগৈ, মই ক'লোঁ চাহ একাপ খাবলৈকে আইতাক লৈ আহা। যিহেতু বহুত বেছি গৰম পৰিছে, ভাত এসাঁজ খুৱাবলৈ মন আছিলে বাৰু, যিহেতু কাইলৈ যাবগৈ, কিনো কৰিম। তাৰপিছত তেওঁলোকে গাখীৰ চাহ নাখায় বোলে, লাল চাহে খায়। মই আকৌ গাখীৰ চাহ একাপ খাবলৈকে ৰখি আছিলোঁ বাৰু, মোৰ বহুত প্ৰিয়। কিন্তু ক'লে যে আৰু এঘৰত সোমাই আহিছে, সেইকাৰণে এতিয়া লাল চাহে খায়। আমাৰ দুজনী ইমানেই কথা, ভিডিঅ' কৰি থকাৰ মাজতো আমি লেকচাৰ মাৰি আছোঁ, দেখিছেনে। আইতাক লগ পাই খুব বেছি ভাল লাগিলে, একে নিজৰ আইতাক লগ পোৱা নিচিনা লাগিলে। যিহেতু মোৰ আইতা, মামা আইতাকো মই লগ নাপালোঁ আৰু দেউতা ফালৰ আইতাকো লগ নাপালোঁ। এয়া কথা পাতি আছোঁ আৰু ইহঁতকেইটা তিনিটাই খেলিলে। আৰু তাইৰ ছোৱালীজনী আৰু ছোৱালীজনীৰ লগৰ এজনীও আহিলে ওচৰৰে, ভাল লাগিল। আৰু তাইৰ বাৰ্থডেটো আমি তাইক লগ পাইছিলোঁ, অকণমানিজনীক বাৰু। এনেকৈ ল'ৰা ছোৱালীবিলাকে খেলি থাকিলে খুব বেছি ভাল লাগে দিয়কচোন। আজি সন্ধিয়াটো এনেকৈ পাৰ হ'ল আৰু এনেকৈ নিজৰ মানুহ কোনোবা আহিলে ভালেই লাগে। এনেকৈ মই তাইৰ লগত চিনাকি হ'লোঁ। আৰু মোৰ কোনোবা আহিলেও তাই চাহ একাপ খাবলৈ হ'লেও মাতে, আৰু তাই কোনোবা আহিলেও মই যিমান পাৰোঁ চেষ্টা কৰোঁ নিমন্ত্ৰণটো দিবলৈ। তেতিয়া কি হয়, আমাৰ মনবিলাকো ভাল লাগে, নহয় জানো।